দেখিবলৈ পাইছে ৰাতি মই মগু তিয়াই থৈ দিছিলোঁ আৰু ধুনীয়াকৈ ফুলি গৈছে। আৰু এইখিনি আজি তাৰকা বনাম বুলি ভাবিছোঁ। আলু 2টা লৈ লৈছোঁ আৰু ইয়াতে দি দিম। ইয়াতে অলপ পানীটো দি দিম চিটি মাৰিবৰ কাৰণে। দেখিবলৈ পাইছে। আৰু মই ইয়াতে লং, ইলাইচি আৰু ডালচেনি দি দিছোঁ। চিটি মাৰোঁতে দি দিব আপোনালোকৰ, ধুনীয়া গোন্ধ ওলায়। আৰু ইয়াতে মই নিমখ দিম। নিমখটো দি পেলাই ধুনীয়াকৈ চিটি মাৰিব দি দিম। কুকাৰটো বহাই দিলোঁ। 3-4টামান চিটি মাৰি ল'ম। এয়া ধুনীয়াকৈ সিজি গ'ল। এয়া কেৰাহীখন পাতি দিলোঁ আৰু এয়া দেখিছেনে পিঁয়াজ 2টা কাটি লৈছোঁ সৰু সৰুকৈ আৰু আদা, নহৰু, জলকীয়া থেতালি লৈছোঁ। আৰু ইয়াতে মই এতিয়া কেৰাহীটো গৰম হ'ব দিছোঁ। তেল দি দিওঁ। তেলটো গৰম হৈ গ'ল আৰু পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অকণমান সময় ভাজিম। মই 2টা কাটি লৈ লৈছোঁ দেই, অলপ বেছিকৈ লৈ লৈছোঁ পিঁয়াজ। এইখিনি ধুনীয়াকৈ অলপমান ৰঙচুৱা হ'লে ভাজিম। আদা নহৰু পেষ্টটো দি দিম। পিঁয়াজটো ভাজি আছোঁ, অকণমান চেনি দি দিম। মগুখিনি সিজাওঁতে নিমখ দি দিছিলোঁ আৰু অলপমান দি দিম। পিঁয়াজখিনি অকণমান গলি যোৱালৈকে অকণমান দি দিম। তেতিয়া ধুনীয়াকৈ গলি যাব আৰু পিঁয়াজখিনি। হালধিটো দি দিম। জিৰা আধা চামুচ দি দিছোঁ। আৰু এয়া চাহী গৰম মছলা, মই এইটোৱে ব্যৱহাৰ কৰোঁ, ভাল লাগে। সেইটো অকণমান দি দিছোঁ, গোন্ধটো ধুনীয়া। আৰু এইখিনি অকণমান ভাজি ল'ম। আপোনালোকে বিলাহী আছে যদি দিব। আজি মোৰ বিলাহী নাই, সেইকাৰণে মই চচে দি দিম। চচ অলপ দি দিম, কাৰণ আজি মোৰ বিলাহী নাই যে সেইকাৰণে বঢ়িয়াকৈ ইয়াতে ঢালি দিম। এয়া দেখিবলৈ পাইছে ঘিউ আধা চামুচ লৈ লৈছোঁ আৰু ইয়াতে দি দিছোঁ। ঘিউটো দিলে যে ইমান ধুনীয়া গোন্ধ ওলায় আৰু তেতিয়া খাবলৈ মজা হয়। সেইকাৰণে আপোনালোকে ঘিউ নাখায় যদি বাটাৰ হ'লেও অকণমান দি দিব। আৰু এতিয়া অকণমান পানী দিম মই, বহুত তাৰমানে গোটা হৈ গৈছে সেইকাৰণে। তাৰকাটো বাৰু গোটাকৈ খায়, অকণমান টেবুলো দিব লাগিব। তাৰকাৰ কাৰণে তেল বহাই দিছোঁ আৰু গৰম হৈ গৈছে। কেইটামান জিৰা দি দিম, এয়া গোটা জিৰা, নৰসিংহ পাত অকণমান কুটি লৈছোঁ দি দিছোঁ। পানী আছিল যে পূৰা ছটিয়াই চাউল কেঁচা জলকীয়া এটা দি দিছোঁ। সেইখিনি অকণমান ভাজি ল'ম পূৰা আৰু এতিয়া দি দিছোঁ। এয়া দেখিবলৈ পাইছে আমাৰ তাৰকা ৰেডি হৈ গ'ল। ধুনীয়া হৈছে খাবলৈ। এয়া তাৰকা খাবলৈ ৰেডি হৈ গ'ল। আপোনালোকেও বনাই খাবচোন। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আকৌ কমেণ্টত। ৰেচিপিটো কেনেকুৱা পালে। আজিলৈ বাই বাই।